নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীক পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ আছামিজ মেজৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ অধ্যায় শংকৰী যুগ খণ্ড নং 3 এই পাঠটোৰ কিছু প্ৰশ্নটো আলোচনা কৰিম আৰু যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে খণ্ড নং 1 আৰু খণ্ড নং 2 চোৱা ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে, তোমালোকে গৈ সোনকালে চাই ল'বা আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। খণ্ড নং 3 অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ অধ্যায় শংকৰী যুগ ৪৬ নম্বৰ দুৰ্গাবৰ কায়স্থৰ সাহিত্যৰ চমু পৰিচয় দিয়া। উত্তৰ দুৰ্গাবৰ কায়স্থদেৱে দুখন কাব্য ৰচনা কৰিছে, সেইকেইখন হৈছে গীতি ৰামায়ণ আৰু মনসা কাব্য। দুৰ্গাবৰ বিৰচিত গীতি ৰামায়ণৰ 4টা কাণ্ডহে বৰ্তমানলৈ পোৱা গৈছে: অৰণ্য কাণ্ড, কিষ্কিন্ধা কাণ্ড, সুন্দৰা কাণ্ড আৰু লংকা কাণ্ড। দুৰ্গাবৰ ৰচিত আন এখনি কাব্য হ'ল মনসা কাব্য। এই কাব্যখনত তেওঁ মনসা বা পদ্মা দেৱীৰ মাহাত্ম্য বৰ্ণনা কৰিছে। বিবিধ ৰাগ আৰু ওজাপালিয়ে গাব পৰাকৈ এই কাব্যখন ৰচনা কৰাৰ কাৰণেও দুৰ্গাবৰ পাঁচালী কবি। এইখন কাব্য দুৰ্গাবৰ মৌলিক ৰচনা। ৪৭ নম্বৰ অংকীয়ানাটৰ বৈশিষ্ট্য লিখা। উত্তৰ অংকীয়ানাটৰ বৈশিষ্ট্য হ'ল ক নম্বৰ সূত্ৰধাৰৰ প্ৰাধান্য, খ নম্বৰ গীত চুলুক আৰু পয়াৰৰ ব্যৱহাৰ, গ নম্বৰ ব্ৰজাৱলী ভাষা প্ৰয়োগ আৰু ঘ নম্বৰ লয়যুক্ত গদ্য আৰু স্পন্দিত ব্যৱহাৰ। ৪৮ নম্বৰ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ তুলনামূলক আলোচনা আগবঢ়োৱা। এই প্ৰশ্নটোৰ উত্তৰ বহুত দীঘল হ'ব, সেইবাবে মই নিবিচাৰোঁ যে প্ৰশ্নটোৰ উত্তৰ মই পঢ়ি দিম, তোমালোকক দেখুৱাই যাম, তোমালোকে চাই গৈ থাকিবা, কাৰণ প্ৰশ্নটোৰ উত্তৰ পঢ়ি দিলে ভিডিঅ'টো কমেও 1-2 ঘণ্টা হৈ যাব, সেইবাবে তোমালোকক দেখুৱাই যাম, তোমালোকে চাই গৈ থাকিবা। উনা 50 নম্বৰ কীৰ্তন ঘোষাক কিয় শংকৰদেৱৰ শ্ৰেষ্ঠ ৰচনা বুলি কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰো বহুত দীঘল, সেইবাবে মই পঢ়ি নিদিওঁ, মই দেখুৱাই যাম, তোমালোকে চাই গৈ থাকিবা। আশা কৰোঁ সকলোৱে উপকৃত হ'বা। পঞ্চাছ নম্বৰ ভট্টদেৱৰ গদ্যৰীতি সম্পৰ্কে লিখা। এই প্ৰশ্নটোৰ উত্তৰ মই পঢ়ি নিদিওঁ, সেই আগৰ দৰে তোমালোকে চাই গৈ থাকিবা। একাৱন্ন নম্বৰ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য কি উপায় অৱলম্বন কৰিছিল? উত্তৰ প্ৰথমে শিষ্য প্ৰশিষ্যৰ সহায়ত দেশৰ বিভিন্ন ঠাইত সত্ৰ নামঘৰ স্থাপন কৰিছিল আৰু দ্বিতীয়তে নানা প্ৰকাৰৰ বৈষ্ণৱ ধৰ্ম বিষয় গ্ৰন্থ ৰচনা কৰিছিল। এনেদৰে শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য উপায় অৱলম্বন কৰিছিল। 52 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে গঠন বা ৰচনা ৰীতি অনুসৰি বৈষ্ণৱ সাহিত্যক কেইটা শ্ৰেণীত ভগাব পাৰি আৰু কি কি? উত্তৰ গঠন বা ৰচনা ৰীতি অনুসৰি বৈষ্ণৱ সাহিত্যক 6টা ভাগত ভগাব পাৰি, সেইকেইটা হ'ল ক নম্বৰ অনুবাদমূলক গ্ৰন্থ, খ নম্বৰ কাব্য, গ নম্বৰ নাটক, ঘ নম্বৰ গীত আৰু ভটিমা, ঙ নম্বৰ গদ্য আৰু
প্ৰথম 6 নম্বৰ চৰিত্ৰ পুথি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালা আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।